এইখিনি আমাৰ অনা হৈছে যিসকলে অসমীয়াত মাষ্টাৰ্ছ কৰিছে ইহঁতে এইখিনি বিতংকৈ পাৰিব। তো ইয়াত আমাৰ সেইখিনি আলোচনা কৰাৰ দৰকাৰ নাই, আমি সকলোৱে জানো। তাৰ আগত এটা প্ৰশ্ন, ফুলবিলাক একেলগ কৰিলে এটা মালা হয়। হয় নে স্যাৰ মেম? ফুলবিলাক একেলগ কৰিলে এটা কি হয়? মালা হয়। প্ৰশ্নটো হ'ল বৰ্ণমালা কেইটা? प्रश्न उत्तर দিব লাগিব। বর্ণমালা কেইটা? বর্ণমালা কেইটা? প্রশ্ন হৈছে আপোনালোকে, আপোনালোকে উত্তৰ দিব। এটাই হ'ব। দুটা হ'ব স্যাৰ। হাকক হেতু কনফিউজন ক্লিয়াৰ কৰিম। বর্ণমালা কেইটা? এটা নে দুটা? দুটা। দুটা। বর্ণমালা দুটা। কি কি? হেতু স্বর বর্ণমালা তো কোন হবে? এটাই হ'ব। বর্ণমালা এটা। हे বর্ণমালা এটাক আমি দুই ভাগত ভাগ কৰিব পাৰি, স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ। বৰ্ণমালা কিন্তু দুটা নহয়, মনত ৰাখিব। বৰ্ণমালা এটা, কিন্তু বৰ্ণমালাক আমি এই দুটা ভাগত ভাগ কৰিব পাৰি। আকৌ এই স্বৰবৰ্ণক আমি দুটা ভাগত ভাগ কৰিব পাৰি, হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ। হ্ৰস্ব স্বৰ কি কি? যেনেকুৱা অ, হ্ৰস্ব ই, উ, এইবিলাক হৈছে হ্ৰস্ব, আৰু দীৰ্ঘ স্বৰ দীৰ্ঘ ই, দীৰ্ঘ উ এইবিলাক। আমি ইয়ালে হিচাপ ব্যঞ্জন বৰ্ণ প্ৰধানত আমি তিনটা ভাগত ভাগ কৰিব পাৰি। আকৌ স্পৰ্শ বা বৰ্গীয় বৰ্ণ। বৰ্গীয় বৰ্ণ হৈছে কৰ পৰা ম লৈকে 25টা বৰ্ণ আছে তাতে। সেই বৰ্ণবিলাকক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰি, অল্প প্ৰাণ, মহাপ্ৰাণ। এই সম্পৰ্কে আমি আলোচনা নকৰিম, আপোনালোকে নিশ্চয় জানে। স্যাৰ স্ক্ৰীন আপ কৰিব লাগিব। আপ কৰি অলপ জুম কৰিব লাগিব। যিখিনি লিখা আছে হা, এইখিনি অলপ এতিয়া চাকচান হ'ব। ইয়াত এইখিনি কি আছে? স্বৰবৰ্ণ। আমি যদি জুম কৰোঁ, এই বৰ্ণবিলাকৰ ওপৰত কিবা এটা সৰু সৰু ফুট দিয়া আছে, কিবা লিখা আছে। আচলতে জুম কৰি দেখা গ'লেহেঁতেন এইটো আমি ক'ৰ পৰা আৰম্ভ কৰিব লাগিব, ক'ত আমি শেষ কৰিব লাগিব। উদাহৰণস্বৰূপে আমি বহুতেই দন্ত নটো লিখোতে আমি এনেকৈ লিখো, কিন্তু ইয়াৰ শুদ্ধ লিখন পদ্ধতিটো হৈছে প্ৰথমতে মাত্ৰা, তাৰ পিছতহে এইটো। এই যে ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিম সেইখিনি ইয়াত বিতংকৈ দিয়া আছে। 1 2 3 এৰো চিন দি ইয়াত বুজাই দিয়া আছে। আপোনালোক পিডিএফটো দি দিম, তেতিয়া আপোনালোকে জুম কৰি চাই ল'ব।